নমস্কাৰ গুৱাহাটী দূৰদৰ্শনৰ এই আলোচনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয় ব্ৰজনাথ শৰ্মা জীৱন সৃষ্টি আৰু দৃষ্টিভংগী। এই আলোচনালৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ দুগৰাকী নাট্য বিশেষজ্ঞক। এয়া ডক্টৰ সীতানাথ লহকৰ বিশিষ্ট নাট্যকাৰ পৰিচালক আৰু আন এগৰাকী বিশিষ্ট নাট্যকাৰ পৰিচালক ভূপেন্দ্ৰ কুমাৰ গোস্বামী। আপোনালোক দুইজনকে আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। ব্ৰজ শৰ্মা কোন সেই বিষয়ে নিশ্চয় কাকো একো ক'ব নালাগে, তথাপি মই ডক্টৰ লহকৰ ডাঙৰীয়াক মানে ক'ব খুজিছোঁ আমাৰ বিষয়ৰ লগত সংগতি ৰাখি ব্ৰজ শৰ্মা জীৱন সৃষ্টি আৰু দৃষ্টিভংগী। ব্ৰজনাথ শৰ্মাৰ জীৱনৰ বিষয়ে যদি আমি ক'বলগীয়া হয় খুব চমুকৈ তেতিয়াহ'লে কেনেকৈ ক'ব পাৰিম? জীৱন খুব চমুকৈ কোৱাটো টান এক কথাত, তবু ক'ব পাৰিম তেওঁৰ জন্মখিনি আমি ক'ব লাগে। জন্ম হৈছিল মোৰ পৰা শিলা গাঁৱত 1894 চনত। বৰনগৰৰ পিছত থাকে, বৰনগৰ পিছত শিলা তেওঁৰ বৰপেটাৰ ওচৰত শিলা গাঁও তেওঁৰ জন্মস্থান। তো 1894 চনত তেওঁৰ জন্ম। তাৰপিছত চুটিকেই ক'ব দিছে, গতিকে চুটিকেই ক'ব লাগিব। তাৰপিছত পঢ়া শুনা যদিও শিলা গাঁৱত আৰম্ভ কৰিছিল, শেষত গৈ গৌৰীপুৰৰ তাৰিণী প্ৰিয়া চতুষ্পাঠী সংস্কৃত বিদ্যালয়ত পঢ়া শুনা কৰে। তাৰ পৰাই তেখেত কলিকতালৈ গুচি যায়। কলিকতালৈ আমাৰ প্ৰমথেশ বৰুৱাৰ পিতৃ প্ৰভাত চন্দ্ৰ বৰুৱাৰ ঘৰত থাকি তেতিয়া নিজৰ জীৱনৰ সংস্থান হিচাপে তেওঁ মিলিটাৰীৰ কেৰাণী হিচাপে সোমায়। 1916 চনত সোমাইছে আৰু তাৰ পৰা 16 চনতেই তেওঁ কলিকতাৰ পৰা বাগদাদলৈ ট্ৰেন্সফাৰ হৈ যায়। তাতে বাগদাদৰ পৰা 17 চনত পিছৰ বছৰতে বাগদাদৰ পৰা বছৰালৈ যায়। বছৰাত তেওঁ এটা বস্তু তেওঁৰ জীৱনৰ যিটো আমি আজি যি নাট্যকাৰ হিচাপে স্ৰষ্টা হিচাপে পাইছোঁ, তাৰ ভিত্তিটো কিন্তু বছৰাত আৰম্ভ হয়। তাত ৱেষ্ট বেংগল ড্ৰামেটিক ক্লাব, তাতে তেওঁ জইন কৰিলে। তাত কোৱা কথা কিমান দূৰ কনফাৰ্ম নাজানো, বিশেষ কিছুমান ব্যক্তিত্বক তেওঁ লগ পালে। তাৰপিছত ঋষিকেশ মুখাৰ্জী ডাঙৰীয়াৰ নামটো আছে। তাত নাটক শিকিলে, নাটক কৰিলে যথেষ্ট। বাজিৰাও, ৰাণা প্ৰতাপ, মিছৰ কুমাৰী, পাঠান মোগল, টাৰ্ণিং পইণ্ট বুলি কোৱা যায় তেখেতৰ। তাতে বংগেবৰ্গী। তাৰপিছত হ'ল তাতে কিন্তু তেওঁ অকল নাটকেই নহয়, গানো শিকিলে, গানো চৰ্চা কৰিলে, নৃত্যও শিকিলে। গোটেইখিনি তাত শিকি তেওঁ 2021 চনত বেক কৰিলে, ভাৰতবৰ্ষলৈ আহিল। ভাৰতবৰ্ষলৈ আহিলে কলিকতাত 21 চনত আহিলে। কলিকতাত আহি পেলাই তেওঁ তাতে নাটক হয়তো ইতিমধ্যে শিকিছে, ভাল লাগিছে। তাত যাত্ৰা চালে, যাত্ৰা চাই তাতে লগ পাইছিল সুৰেন্দ্ৰ মোহন ঘোষ, দানী বাবু বুলি জনা যায়। দানী বাবু বিখ্যাত নাম, কিন্তু তেওঁ আচল নামটো সুৰেন্দ্ৰ মোহন ঘোষ। তো তেখেতক লগ পাই তেখেতে তেওঁৰ কথা বাৰ্তা পাতি দানী বাবুৱে তেখেতক কিন্তু খুব অনুৰোধ কৰিছিল যে আপুনি মোৰ থিয়েটাৰতে থাকক, মোৰ ইয়াতে থাকক, ইয়াতেই জীৱনটো আৰম্ভ কৰক। তেওঁ কিয় জানো জন্মভূমিৰ টান, গতিকে তেওঁ গুচি আহিল ঘৰলৈ। ঘৰলৈ আহি বিভিন্ন ধৰণৰ কি কৰিব, কি তেতিয়া একো নাই। তো তেওঁ অলপ পইচা আমি পঢ়িছিলোঁ যে তেখেতে কলকাতাত মানে স্থায়ীভাৱে থাকি নাটক কৰাৰ আগতে এবাৰ গাঁওখন চাই যাম বুলি আহিল, ঘৰৰ মানুহখিনি চাই যাম বুলি পাইছিল। তেওঁ ঘূৰি নগ'ল আৰু নগ'ল, লাইনটো বেলেগ হৈ গ'ল। ৰাইট। কিন্তু মাকক আহি নাপালেই, মাতৃক নাপালে। তাৰপিছত কি কৰে, তেতিয়া দোকান দিলে। অলপ পইচা লৈ আনিছিল, কিন্তু দোকান দিলে। দোকানত যদি আপুনি আনৰ দুখত দুখী হয় দোকানী, যদি আনৰ চকু পানী ওলালে চকু পানী ওলায়, তেতিয়া দোকান চলিব নোৱাৰে। তাৰ মানে বাকীত মাৰা গ'ল দোকান। শিল্পীসকল থাকে তেনেকুৱাই হয়। ভূপেন হাজৰিকাইও লিখিছিলে যে চানমাইত এখন দোকান মানে দিছিলে, এতিয়া লোকচান হয়, কিন্তু মানুহ বাকী দিয়ে তাৰমানে দুখত থাকিব নোৱাৰি। তেওঁৰ দোকান বন্ধ হৈ গ'ল। তাৰপিছত কি কৰে, তেতিয়া দুই ককাই কৃষ্ণকান্ত শৰ্মা আৰু ধনেশ্বৰ শৰ্মা, মহেন্দ্ৰ নহয়, ধনেশ্বৰ শৰ্মাই বোধহয়, মহেশ শৰ্মা আৰু এতিয়া আলোচনা কৰিলে যে এইটো কেনেকৈ, এইটো কৰিলে কেনেকুৱা হয়। তেওঁলোকো নাটক ভাল পোৱা মানুহ, এইটো ডাঙৰ ভাল কথা হ'ব। তেনেকেই শিলা কালিকা 1921 চনত শিলা কালিকা অপেৰা আৰম্ভ কৰি দিলে। শিলা কালিকা অপেৰাখন একে ঠাইতে হৈছিল না? শিলাতে কৰিছিল, কিন্তু কথা হ'ল কি তেতিয়াও তেওঁ য'ত অ'ত ত'ত মাতিছিল বিভিন্ন অনুষ্ঠানত গৈছিল, কৰিছিল নাটক।
যাতে এটা কথা হ'ল যে শিলা কালিকা তেতিয়া যাত্ৰা ষ্টাইলত কৰিছিল আচ্ছা যিটো চাৰিওফালে মানুহ বহিব মুকলি থাকিব তাত হয়তো আপুনি ছেট টেট দেখুৱাব নালাগে গতিকে তেনেকৈ যাত্ৰা হিচাপে থাকিলে শিলা কালিকা অপেৰা কিন্তু তাত হ'লে বেছিভাগ মানুহে খেতি কৰা মানুহ আছিলে তেওঁলোকৰ হাল ক্ষতি হয় শ্ব' কৰিব গ'লে হাল ক্ষতি হয় মাটি চন পৰে গতিকে সেই সমস্যাটো ডাঙৰ সমস্যা সেইটো হয়তো মহেন্দ্ৰমোহন চৌধুৰী ডাঙৰীয়াইও কৈছিল যে তেওঁৰ নাটক দলটো ভাঙি যোৱাৰ কাৰণ হ'ল এইটো যে কৃষকসকলে ইমান দূৰ নোৱাৰিলে আৰ্থিক অনাটনত সেইটো আপোনাৰ 1924 চনত ভাগি গ'ল 21 হৈছিল 24 ভাগিলে ভাঙি গ'ল 24 ভাঙি যোৱাত দক্ষিণ গণকগাৰীত বেলেগ কিছুমান কিতাপতো লিখে সেইটো বোধহয় ভালকৈ খবৰ নাপাই পেলাই যে তেওঁ আকৌ দক্ষিণ গণকগাৰী পাৰ্টি গঠন কৰা বুলি কয় নাই তেওঁক মাতি নিছিল অনাদৰ মহাজন আৰু এজন আনন্দীৰাম দাস অনাদৰ মহাজন আনন্দীৰাম দাসে তেওঁক মাতি নিছিল দক্ষিণ গণকগাৰীত পাৰ্টিটো আছিল দক্ষিণ গণকগাৰীত পাৰ্টিটো আছিলে ইতিমধ্যে তেওঁলোকৰ ইয়েত পিছত আহি খুব 24 চনৰ পিছৰ 24 চনত তেওঁক মাতি নিলে ওস্তাদ হিচাপে নিলে ওস্তাদ পৰিচালক আৰু তেতিয়া খোৱা লোৱা লৈ পেলাই আৰু 70 টকা দৰমহা 70 টকা দৰমহা 1924 চনত তেতিয়া সেইটো কিছুদিন চলে খুব ফেমাছ হ'ল এই দলটো খুব ভাল দল হৈ গ'ল কি আছিল ছাৰটো নামটো দলটো দক্ষিণ গণকগাৰী অপেৰা পাৰ্টি দক্ষিণ গণকগাৰী এই অপেৰা পাৰ্টি বিভিন্ন অনুষ্ঠানত মাতিবলৈ আৰু তেওঁ তাত লিখা মতেও যে একোটা দিনত একোটা তাৰিখত 2-3টা ইনভাইটেশ্যন আহিব ধৰিলে ইমান ভাল হ'ল তেতিয়া তেওঁ সেই ইনভাইটেশ্যন লৈ নগাঁৱৰ কচুবিল বুলি ঠাই এটা চাহ বাগিচাই কচুবিল চাহ বাগিচাত নাটক কৰিবলৈ গ'ল নাটক কৰি ইমান ভাল পাইছে তাত কচুবিল চাহ বাগিচাৰ বড়োবাবু বিপিন বৰুৱাই তেওঁক অফাৰ কৰিলে যে আপুনি নিজাকৈ কৰক না মই পইচা দিম এইটো তেওঁৰ কাৰণে ডাঙৰ এটা সুযোগ তো এই ধৰণে তেওঁ আহাৰ মন কৰিলে আৰু দক্ষিণ গণকগাৰী পাৰ্টি 1929 চনত ভাঙি গ'ল আৰু 30 চনত বিপিন বৰুৱাৰ টকা পইচাৰে তেওঁ নতুনকৈ খুলিলে যেতিয়া সেইটো নাম দিল নতুনকৈ যাত্ৰা পাৰ্টি বুলিয়ে ক'ম আমি এতিয়া যাত্ৰা পাৰ্টি খুলিলে কিন্তু সেইটো নাম দিলে আসাম কোহিনুৰ অপেৰা পাৰ্টি শিলাটো নাইকিয়া হ'ল আসাম কোহিনুৰ অপেৰা পাৰ্টি সেইটো চলিলে ভালেই খুব ধুনীয়াকৈ চলিলে তাতে যোৰহাটত অভিনয় কৰোঁতে এবাৰ কেইবাবাৰো গৈছে যোৰহাটত অভিনয় কৰোঁতে এটা ঘটনা ঘটিলে ইমান বিখ্যাত ইমান মানুহৰ ওচৰত জনপ্ৰিয় আসাম কোহিনুৰ অপেৰা পাৰ্টিৰ তম্বুত মানুহ নাই কোনো মানুহ দৰকাৰ নাই আৰু সেই সময়ত একেলগে কলিকতাত দল এটা আহিছে তাত মানুহ উপচি পৰিছে কাৰণটো বিচাৰি পালে যে তাত সহ অভিনয় আছে কোৱেক্টিং ইয়াত নাই সহ অভিনয় চাবলৈ মানুহ গৈছে তেওঁলোকৰ হয় তেতিয়া বিপিন বৰুৱা আৰু এওঁৰ ব্ৰজনাথ শৰ্মাই ক'লে যে আমিও কৰিব পাৰোঁ এইটো ভাল কাম তেতিয়া গুণাগাথা চলিলে কিন্তু শুনি বিধি পথালি দিলে তেওঁৰ ককাই কৃষ্ণকান্ত শৰ্মা এইটো নহ'ব ইয়াত বেবিচাৰ হ'ব ইয়ে হ'ব সমাজখন তেতিয়া ৰক্ষণশীল আছিল জ্যোতিপ্ৰসাদেও জয়মতীৰ কাৰণে একেই অৱস্থা তাৰপিছত এওঁলোক দুয়ো কিন্তু পিছ হৈ কি নাহিল যে আমি কৰিমেই এইটো আৰু দুজনমান কৃষ্ণকান্ত শৰ্মাৰ আৰু দুজনমান ভাল অভিনেতা ওলাই গ'লে আমি নাথাকোঁ সেই ৰক্ষণশীলতাৰ কাৰণে গতিকে তাত গৈ তেওঁলোকে শেষত ছোৱালী ক'ত পাব এইটো ডাঙৰ চিন্তা আৰু সেইখিনি সাহসী ছোৱালী লাগিব য'ত নাটক চোৱা থিয়েটাৰ চোৱাটোৱে মহিলাৰ বাবে বাধা নিষেধ আছে যে নোৱাৰে আহিব আৰু এতিয়া ক'ৰবাত কানি হৈছিল গম পাইছে কি বুলি ক'ৰবাত কানি হৈ যায় এদিন পুৰুষৰ কাৰণে শ্ব' হ'ব এদিন মহিলাৰ কাৰণে হ'ব সেই অৱস্থাত কোনো আহিব এই ধৰণৰ তো তবু এটা ডাঙৰ কাম কৰিলে তেতিয়া ফণী শৰ্মাক লগত লৈ তো ফণী শৰ্মা ইতিমধ্যে য'ত সোমাইছে তেওঁৰ দলত 20 টকা দৰমহা ফণী শৰ্মাহে মানে ব্ৰজ শৰ্মাৰ দলত বাৰীতে হৈছিল গণকগাৰীতে তেওঁ ফণী শৰ্মাই লগ কৰিছিল বিষ্ণুৰাভা আৰু ফণী শৰ্মা ফুটবল খেলিব গৈছিল তাতে আহি বিষ্ণুৰাভা আগৰ পৰা ব্ৰজ শৰ্মাক চিনি পায় দুইজনে আহিলে আৰু বিষ্ণু ককাইদেউ কৈয়ে দিলে বলিন তুমি ইয়াত থাকা ফণী শৰ্মাৰ অন্য নাম বলিন তুমি ইয়াতে থাকা এতিয়া এওঁ ভইচ টেষ্ট কৰিছিল তেতিয়াৰ দিনতে মানে আচৰিত কথা ফণী শৰ্মাৰ ভইচ টেষ্ট কৰিছে এনেকৈ ক'লে অলপমান কিবা লাগি যায় কিন্তু তেতিয়া কৈছে যে পাৰিব এই বস্তুবিলাক ফণী শৰ্মাই ভইচ টেষ্ট দিছে দিবলগীয়া হৈছে মানে বিষ্ণুৰাভাই কৈছিল ঐ তই শুনা তই কি শুনাব গৈছ তেখেতক লৈ গৈছে তাতে শ্বাহজাহান নাটকৰ
সংলাপ দিছিল ফণী শৰ্মাই বান থিয়েটাৰত চাহজাহান পৰিচালনাৰ মধ্যে কাৰণ তেওঁ এমএছআৰ আৰ্টিষ্ট আছিল তেতিয়া বান থিয়েটাৰ যি কি নহওক তেওঁলোকে আমাৰ দুবি দেৱালয় যিখন আছে পৰিহৰেশ্বৰ দেৱালয় তাতে দেৱদাসী নৃত্যৰ লগত কি কয় দেৱদাসী নৃত্যৰ লগত য়েছ দেৱদাসী নৃত্যই দুয়ো ফণী শৰ্মা আৰু ব্ৰজ শৰ্মা তালৈকে গ'ল তাতে সজনী আৰু সাবিত্ৰী বুলি যিজনী দেৱদাসী আছিল তেওঁলোকৰ কথা হৈ তেওঁলোকে দেখিছে এওঁলৈ এনেকুৱা ছোৱালী আহিব লাগিব যিটো কলকাতাৰ কথাটো নটি বিনোদিনীয়ে গোলাপী এলোকেচি তাৰপিছত হ'ল পিছদিনা আহিব তেওঁলোক দুয়ো কিন্তু বাট চাই থাকিলে নাহিলে এইটো আকৌ ৰক্ষণশীলতাৰ কাম ধমক দিছে ইয়ে কৰিছে এইটো যিটো ৰক্ষণশীলতাৰ শৃংখল নাৰীৰ ভৰিত বান্ধি থকা হৈছে কৰি টানি দিলে পিছ মানে পশ্চাদমুখী টান নোৱাৰিলে আহিব কিন্তু তথাপিও তেওঁলোক হতাশ হোৱা নাই বিপিন বৰুৱাই মৰিগাঁও আৰু নগাঁৱৰ এই অঞ্চলত চামগুৰি এই অঞ্চলত চাই পেলাই দুজনী ছোৱালী প্ৰথম উলিয়ালে এজনী আমি জানো গোলাপী আৰু সৰ্বেশ্বৰ বুলি গোলাপীৰ নাম আছিল দিনমাই আচল নামটো সলনি কৰে ভাল দেখা হ'ব লাগিব আৰু এই সৰ্বেশ্বৰী বুলি যাক জানো তেওঁৰ নাম আছিল লেৰেলি গতিকে এই দুইকো লৈ আনিলে তাৰপিছত কিছুদিন পিছত যোৰহাটৰ বামুণ বিধৱা তেখেত শৈলবালা দেৱী এইটো MV পাছ এওঁলোক দুইজন অলমষ্ট নিৰক্ষৰা গোলাপী আৰু সৰ্বেশ্বৰী তেওঁলোকক ট্ৰেইনিং দি মেলি ল'লে তাৰপিছতে আহিল আপোনাৰ উত্তৰ গুৱাহাটীৰ লাৱণ্য দাস আৰু আহিল নাজিৰাৰ পৰা বিনোদা গগৈৰ ঘৰত মাত্ৰ নাম পুতি তেওঁ বিনোদা হৈছে ME পাছ এওঁলোকৰ কম শিক্ষা যদি এওঁলোকৰ য'ত প্ৰব্লেম হ'ল কি যে ডাঙৰ যুক্তাক্ষৰ পঢ়িব নোৱাৰে ডাঙৰ শব্দ উচ্চাৰণ কৰিব নোৱাৰে সেইবোৰ চব মানে তেওঁলোকৰ কাৰণে সহজ কৰি দিছে যুক্তাক্ষৰ তেনেকেই ওলাই গ'ল মানে দল ওলাই গৈ যোৰহাটত নাটক কৰিলে যোৰহাটত তেতিয়া কিন্তু পুৰুষৰ নাটক চলি আছে অভিনয়ৰ এই দলটো কেতিয়া হ'ল 1933 হ'ল কিন্তু তেতিয়া ওলাই গৈছে 1933 চনৰ নৱেম্বৰ মাহৰ দুৰ্গা পূজাৰ নৱেম্বৰ মাহৰ মহাষ্টমীৰ দিনা তাৰিখটো অৱশ্যে মনলৈ নাহে কাৰণ তাতে তাৰিখ কোনোবা 19 লিখিছে কিন্তু নহয় যেতিয়া ডুমডুমালৈ গৈছিলোঁ মই এইটোৰ কাৰণত যেতিয়া যোগেন ডেকা আৰু ৰবীন চৌধুৰী আছিল তেওঁলোক দুগৰাকীয়ে কৈছে যে মহাষ্টমীৰ দিনা হৈছিল তাৰিখটো আমাৰ এতিয়া মনত নাই গতিকে সেই মহাষ্টমীটো বেছ সুন্দৰ এটা বিশেষ কথা এটা ক'বলৈ কথা আছে আগত চন্দ্ৰ চৌধুৰী আমি নাট্য সম্ৰাট বুলি যি জানো তেখেতকতো পলুৱাই আনিছে ব্ৰজ শৰ্মা পলুৱাই আনিছে ভাল ফিমেল ৰোল কৰে কাৰণে মহিলাৰ ৰোল কৰে কাৰণে তেওঁক পলুৱাই লৈ আনিলে খুব ধুনীয়া যোৰহাটত যেতিয়া গৈছে তেতিয়া কিন্তু মানে কো এক্টিং হোৱা নাই ইহঁতক ট্ৰেইনিং দি আছে যোৰহাটত ইতিমধ্যে কথা উঠিলে যে আসাম কোহিনুৰ অপেৰাই ছোৱালী আনিছে খুব ৰিয়েকশ্যন হৈছে ছোৱালী আনিছে আনিছে চন্দ্ৰ শৰ্মা দেখিবলৈ খুব ধুনীয়া আছিলে চন্দ্ৰ চৌধুৰী খুব ধুনীয়া আছিলে গতিকে মাজতে নাটক ভাস্কৰ পণ্ডিত কৰিছিলে ভাস্কৰ পণ্ডিত নাটকখন কৰোঁতে মাজতে এওঁলোকৰ ৰিয়েকশ্যন ইমান চাৰ্ভ হ'ল মাজতে গৈ পেলাই নাটক বন্ধ কৰি দিব লাগিব এই ছোৱালী আনিছে নাটক কৰিব নোৱাৰি তেওঁলোকে নহয় ছোৱালী আমাক প্ৰমাণ কৰি দিব লাগিব ছোৱালী নহয় যদি ছোৱালীয়ে হয় এইজনী চন্দ্ৰ চৌধুৰীয়ে এখন কাপোৰ খুলি পেলাই দেখুৱাব লাগিছে যে মই ছোৱালী নহয় কথাটো এইকাৰণেই কৈছোঁ এই কথা এটা ইয়াৰ পিছত খুব দৰকাৰী কথা এটা ওলাব তাতে কিন্তু যোৰহাটৰ মানুহে তাতে এটা কাম কৰিলে অভিনয় ইমান ভাল পাইছে তেতিয়াই যোৰহাটৰ একাংশ মানুহে মানে তেওঁলোকক এখন চিল দিলে এইটো চন্দ্ৰ চৌধুৰীৰ ইণ্টাৰভিউত ওলাইছে চিল্ড এখন দিলে দি পেলাই ক'লে যে আপোনাৰ দলৰ নাম আজিকালি আজিৰ পৰা আসাম কোহিনুৰ অপেৰা পাৰ্টি নহয় আসাম কোহিনুৰ থিয়েটাৰ পাৰ্টি হ'ব যোৰহাটত তাৰ পৰা ডুমডুমাত গ'ল ডুমডুমাত বাকীখিনি মোটামুটি যে মৰাণজীয়ৰী নাটকত কমলানন্দ ভট্টাচাৰ্য মৰাণজীয়ৰীত এইটো 1933 চনত মানে মহাষ্টমী নৱেম্বৰত এটা আমাৰ অসমৰ নাট্যকাশত এটা বিস্ফোৰণ হ'ল যিটো বিস্ফোৰণ আছিল এখন স্বৰ্ণদুৱাৰ মুকলি হ'ল বিস্ফোৰণ ধৰক আসাম কোহিনুৰ থিয়েটাৰ পাৰ্টিৰ কাৰণে সাধনাৰ বস্তু আছিল বাসনাৰ বস্তু আছিল ব্ৰজ শৰ্মাৰ সাধনাৰ বস্তু আছিলে ডুমডুমাত 1933 আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই চিনেমাত কৰিছে 1935 তাৰো 2 বছৰ আগত
তাৰ মানে অসমত এই যে নাটকৰ ক্ষেত্ৰত আধুনিকতাৰ আলোক লৈ আনিলে ব্ৰজ শৰ্মা সেইজন ব্ৰজ শৰ্মা না ব্ৰজ শৰ্মাৰ যিখিনি সৃষ্টি তাৰপিছত আপোনাৰ আহিলে তেনেকৈ তাতে আৰু এটা ঘটনা গৈছিল ডুমডুমাত যেতিয়া নাটক কৰি আছে এইখন কোনখন নাটক এইটো এতিয়া মৰাণজীৰ এইটো নহয় বেলেগ নাটক তাত এখন টেলিগ্ৰাম পালে তেওঁ নাটকৰ আগে আগে টেলিগ্ৰামখন মোনাত ভৰাই থ'লে নাটকৰ পিছত সেইখন চাই হুকুৱে কান্দিব ধৰিলে তেওঁৰ ছেকেণ্ড ল'ৰাটো দ্বিতীয় ল'ৰাটোৰ মৃত্যুৰ খবৰ আনিছে এইটোৱে মানে এই টেলিগ্ৰামখনে সেইটো হ'ল কিন্তু কথাটো হ'ল যে ব্ৰজনাথ শৰ্মাই যিটো সহ অভিনয় কৰিলে মঞ্চত নাৰীক পুৰুষৰ সমানে অধিকাৰ দিলে কিন্তু কথাটো হ'ল যে এইটো আন এটা কথা খুব দৰকাৰী কথা হৈছে মই যিহেতু বস্তু খুব কমেই মানে উল্লেখ কৰে বা নটিছত দেখিছোঁ যে এইটো আমি যদি ভাবোঁ নাৰী মুক্তিৰ অসমৰ যিটো নাৰী মুক্তি আন্দোলন এই নাৰী মুক্তি আন্দোলনৰ ভিত্তিপ্ৰস্তৰ বুলি মই ভাবোঁ অন্যতম বাটকটীয়া কাৰণ এইটোলৈ নাৰীক উলিয়াই আনি পেলাই পুৰুষৰ সম অধিকাৰ দিছে সেইকাৰণে এই যাত্ৰাটো যিটো নতুন যাত্ৰা এটা কৰিলেন ব্ৰজনাথ শৰ্মাই এই যাত্ৰাটো আচলতে আমাৰ আধুনিক থিয়েটাৰৰ বা নাট্য অভিনয়ৰ আধুনিকতাৰ নতুন যাত্ৰা সামন্তপদৰ প্ৰাচীৰ ভাঙি দিয়া যাত্ৰা ৰক্ষণশীলতাৰ শৃংখল চিঙাৰ যাত্ৰা আৰু সেইকাৰণে এইটো নাৰীৰ সম অধিকাৰ প্ৰতিষ্ঠাৰ যাত্ৰা এইটো আমি খুব কম সময়তে আপুনি ইমান ধুনীয়াকৈ একদম মানে আনি খুব মানে যিমান পাৰি কমকৈ আপুনি কৈছে আমি ব্ৰজনাথ শৰ্মাৰ বিষয়ে আমিও বহুত কথা গম পালোঁ দৰ্শকসকলেও যিসকলে নাজানে বা বিশেষকৈ নতুন মানে প্ৰজন্মই আমি আকৌ যাম যে ব্ৰজ শৰ্মাটো এজনেই নহয় মানে কি অকল শিল্পীজনেই নহয় আৰু তেখেতৰ বেলেগ আছে চিনাকি আছে আমি তালৈ যাম মই এইখিনিতে ভূপেন্দ্ৰ কুমাৰ গোস্বামী ডাঙৰ ওচৰলৈ যাব বিচাৰিছোঁ যে তেখেতে ব্ৰজনাথ শৰ্মাৰ জীৱন সম্পৰ্কে ক'লে আপোনাৰ পৰা জানিব বিচাৰিছোঁ ব্ৰজনাথ শৰ্মাৰ সৃষ্টি আচলতে তেখেতৰ কিছুমান নিবন্ধ আৰু কেইটামান গীতত বাহিৰে পাবলৈ এতিয়া একো নাই 5খন নাটক নহয়নে হয় কোনোবাই 4খন বুলি হয় কিন্তু 5খন নাটক নামকেইটা পাইছোঁ কিন্তু 5খন নাটকৰ এখনো পাবলৈ নাই গতিকে নাটকখন নপঢ়াকৈ তেখেতৰ নাটক সম্পৰ্কীয় কথাটো ক'ব নোৱাৰোঁ কিন্তু নাটক গোটেইকেইখনৰ নাম কিন্তু মহিলাৰ নামেৰে এইটো এটা ডাঙৰ কথা আমি যদি লক্ষ্য কৰোঁ যে আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক আটাইকেইখনে কিন্তু নাৰী প্ৰায়খিনিয়ে শোণিত কুঁৱৰী কাৰেঙৰ লিগিৰি নিমাতী কন্যা লভিতা ৰূপালীম মানে ভাল নাটক গোটেইকেইখনেই তেখেতৰ খনিকৰখন খালি অকণমান বেলেগ নামত আছে বাকীকেইখন কাৰেঙৰ লিগিৰি আছেই গতিকে ঠিক দুয়োজনৰ দৃষ্টি কিন্তু সৃষ্টি কিন্তু একে আছিল যে নাৰী মুক্তি সমাজত নাৰী লাগে আৰু এইখন অসমতেতো গুৰুজনায়ো কৈ গৈছে স্ত্ৰী পুৰুষ হৈবা একমতি তেহে সিজিব হৰি ভকতি গতিকে তেওঁলোক দুজনে আৰু ব্ৰজনাথ শৰ্মাই কলিকতাত যেতিয়া সহ অভিনয় দেখিছিল 1860 মানত কলিকতাত সহ অভিনয় হৈছিল তাৰে 70-65-70ৰ ভিতৰত আহি ইয়াত তেওঁ সেই স্পৃহাটো বলৱতী হৈছিল তেওঁৰ চিঠিখনত কিন্তু ভূপেন হাজৰিকালৈ লিখা চিঠিখনত তেওঁ লিখিছে যে মই সেই স্পৃহা এটা বলৱতী হৈছিল আৰু এটা মই সাক্ষাৎকাৰত পাইছিলোঁ সেই সময়ৰ বস্তু কাৰণ তেওঁৰ জন্ম নাটক এখন যদিও নাই এতিয়া নাটক এখন যদিও মানে পাবলৈ নাই কিন্তু আপোনালোক যিহেতু নাট্য আন্দোলনৰ লগত মানে জড়িত নাটক এখনৰ বিষয়ে বেলেগে লিখা বা কিবা কৰা তেনেকুৱা আলোচনাও নাই খালি দেখা মানুহ পাইছিলোঁ পণ্ডিত ৰজনীকান্ত দেৱশৰ্মা কটনৰ সংস্কৃতৰ মুৰব্বী অধ্যাপক আছিল তেখেতৰ মুখত শুনিছিলোঁ তেখেতে ভাস্কৰ পণ্ডিতখন দেখা পাইছিল সেইখনো অনুবাদ কৰিছিল বংগে বৰ্গী নামৰ এখন নাটকৰ পৰা সেইখন নাটক তেওঁ দেখা পাইছিল আৰু তেতিয়াই তেওঁ অভিনয় সম্পৰ্কে ব্ৰজনাথ শৰ্মাৰ অভিনয় সম্পৰ্কে তেওঁ এটা বক্তব্য দাঙি ধৰিছিল এইটো এটা ডাঙৰ বস্তু আৰু তেজপুৰত কৰা সেই আলোচনা চক্ৰটোৰ বাণীবদ্ধ ৰূপো আছে তেওঁ যি অভিনয় কৰিছিল তেখেতে কি কৈছিলে ব্ৰজ শৰ্মাৰ বিষয়ে কিবা মনত আছে নেকি এনেকৈ কৈছিল যে এক মুহূৰ্তত ব্ৰজ শৰ্মা মঞ্চত যিটো অভিনয় কৰিলে কিন্তু ৰাইজৰ যেতিয়া হুলস্থুল হয় যেতিয়া যাত্ৰা পাৰ্টি খোলা পাৰ্টি হুলস্থুল অলপ হয় তেওঁ আকৌ খালী গাই গৈ পেলাই ৰাইজৰ মাজত সোমাই কেৱল 3টা শব্দ কয় আস্তে 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 3টা শব্দ ক'লে কাঁহ পৰি জিন যায় যেন ব্ৰজনাথ শৰ্মা যেন
এটা অবয়ব ইমান মানে প্ৰভাৱ আছিল দৰ্শকৰ ওপৰত আৰু আকৌ যেতিয়া মঞ্চত উঠিব সেই কাপোৰযোৰ পিন্ধি পেলাই ভাবিব নোৱাৰি যে সেইজন মানুহে এই মুহূৰ্তত ইয়াতে আহি এনেকুৱা কৰিছে তেওঁৰ অভিনয়টো কিন্তু তেওঁ তুলনা কৰিছিল বংগৰ শিশিৰ ভাদুৰীৰ লগত এইটো কিন্তু মোৰ মনত থকা কথা ৰজনীকান্ত দেৱ শৰ্মাই কাৰণ আমিতো ব্ৰজ শৰ্মাৰ অভিনয় দেখা নাই শুনিম কিন্তু সেইজন অথেণ্টিক মানুহ কাৰণ তেওঁ কলিকতা ইউনিভাৰ্চিটিত পঢ়িছিল আৰু সেইমতে তেওঁ তাতে শিশিৰ ভাদুৰীৰ অভিনয় দেখি ইয়াত ব্ৰজ শৰ্মাৰ অভিনয় চাই কৈছিল যে ব্ৰজ শৰ্মা কোনো গুণেই কম নহয় বৰং এক ষ্টেপ ওপৰতহে মই ৰাখিছিলোঁ তেওঁৰ সাত্বিকতাটোৰ কাৰণে তেওঁ কৈছে গোটেই কাহিনীটো কৈছে শিশিৰ ভাদুৰীয়ে কি কৰিলে আগদিনা মঞ্চত আৰু ব্ৰজ শৰ্মাই কেনেকৈ অভিনয় কৰিলে এই গোটেই কথাখিনি তেখেতে কিন্তু বক্তৃতাটোৰ মাজেৰে কৈছিল আৰু সিদিনা আমাৰ ডক্টৰ প্ৰমোদ ভট্ট ছাৰ তেখেত ছাৰো আছিল ধৰণীধৰ চৌধুৰী আছিল মোৰ সৌভাগ্য আমাৰ লক্ষ্যদা আছিল লক্ষ্যধৰ চৌধুৰী গোটেইকেইজন মানুহক একগোট কৰি পেলাই কথাখিনি বাণীবদ্ধ কৰা হৈছিল বাণীবদ্ধ কৰিছিলোঁ এইটোতো আমি অভিনেতা ব্ৰজ শৰ্মাৰ বিষয়ে গম পালোঁ পৰিচালক ব্ৰজ শৰ্মা আৰু নাট্যকাৰ ব্ৰজ শৰ্মা কৈছে নেকি নাট্যকাৰৰ নাটক 4খন বাদ দিলে তেওঁৰ যিকেইটা নিবন্ধ 5খন নহয় চৰি 5খন দুখিত এই 5খন নাটকৰ কথাটো বাদ দিলে আমি নাটকৰ নামকেইটাই দি গম পাই গ'লোঁ বৰুণা পতিতা মনোমতী এনেধৰণৰ নামেৰে তেওঁ মহিলাৰ বৰ্জিতা এনেকুৱা নামেৰে তেওঁ আগবাঢ়ি গৈছিল গতিকে তেওঁৰ নাটক লিখাৰ হেৰিটোতো প্ৰকাশ পাইছে যে তেওঁ মহিলাক আগস্থান দিবলৈ আহিছিল তেওঁৰ যিকেইটা নিবন্ধ আমি পাইছোঁ পঢ়িছোঁ বা যিকেইটা গান আমি পঢ়িছোঁ শুনিছোঁ সেই গানকেইটা কেৱল দেশপ্ৰেমৰেই কিন্তু হেৰি আছিল সেই সময়ত আৰু বীৰৰসৰ আৰু দেশপ্ৰেমমূলক প্ৰতিটো গানেই কিন্তু দেশপ্ৰেমমূলক দুই এটা অৱশ্যে প্ৰকৃতিৰ ওপৰত লিখা আছিল নদীৰ কিমানমান আছে গান মানে তেখেতৰ এতিয়া এমুঠিমান গানে আমাৰ এতিয়ালৈকে উলিয়াব পৰা হৈছে আৰু হয়তো কোনোবাই তেওঁৰ গানো বেলেগ কৰিব পাৰে ক'ব নোৱাৰি এটা গান যে অ মোৰ চেনেহী জন্মভূমি অ মোৰ ধুনীয়া অসম তোমাৰ বুকুতে শোভে সেউজীয়া নীলগিৰি অনুপম ৰেডিঅ'টো হৈছে আৰু সেইকাৰণে মই এই মহানায়ক নামৰ তেওঁৰ জীৱন ভিত্তিক যিখন নাটক লিখিছোঁ তাত আমি এপ্লাই কৰিছিলোঁ গাইছিলোঁ ৰেডিঅ'ত যেতিয়া এখন তেওঁৰ জীৱনালেখ্য কৰা হয় বোধকৰি আপুনিয়ে কৰিছিল ব্ৰজ শৰ্মাৰ ভাওটো হয় সেইখনত কিন্তু দুটা গান আমাৰ ৰমেন চৌধুৰী ডাঙৰীয়াই কিন্তু সুৰ কৰিছিল প্ৰভাত শৰ্মা দেৱৰ ৰমেন চৌধুৰীয়ে কৰিছিল মই দুটা গান সেই আলেখ্যখনত লিখিছিলোঁ আৰু সেইখিনি ইতিমধ্যে প্ৰচাৰ হৈ গৈছে আৰু মোৰ তাত বাণীবদ্ধ ৰূপো আছে আমাৰ লহকৰ ডাঙৰীয়াই কৰিছিলে ব্ৰজ শৰ্মাৰ ভাওটো আৰু এইখিনি তেওঁৰ সৃষ্টি কিন্তু সৃষ্টিটো পাবলৈ একো নাই ভূপেন গোস্বামী ডাঙৰীয়াক মই আৰু এটা প্ৰশ্ন সোধোঁ আপুনি জীৱনৰ বহুদিন আপুনি তেজপুৰত আছিল হয় বহুতে আপোনাক তেজপুৰৰ মানুহ বুলিয়ে জানে আৰু ব্ৰজ শৰ্মা আৰু তেজপুৰৰ লগত এটা সম্পৰ্ক আছিল বহুত এতিয়া ব্ৰজনাথ শৰ্মা আৰু তেজপুৰ হয় এই সম্পৰ্কে আপুনি অলপ কওক আচলতে ব্ৰজনাথ শৰ্মা আৰু তেজপুৰ বুলি ক'লে তেজপুৰতেই তেওঁ 1959 বিষ্ণুৰাভা ফণী শৰ্মাদেৱ চন্দ্ৰধৰ গোস্বামীদেৱ আৰু কামৰূপীয়া সনাতন ধৰ্মমণ্ডলীৰ শৰৎচন্দ্ৰ গোস্বামীদেৱ আৰু আদ্যনাথ শৰ্মা বা এই ধৰণৰ বাণীবাবু আছিলে বাণী শৰ্মা শিক্ষক তেওঁলোকে লগ লাগি তাত এটা সম্বৰ্ধনা দিছিল আৰু আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বিভূত কলিতা এই দণ্ডী কলিতা পৰিয়ালৰ মানে সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ তেওঁ সেই প্ৰগ্ৰেমটো মানে সূত্ৰ ধৰিছিল আৰু তেওঁকে এই দায়িত্বটো দিয়া হৈছিল তেতিয়া তেওঁ ব্ৰজ শৰ্মাৰ ওপৰত গোটেই কামখিনি কৰিছিল আৰু মোৰ আচলতে কি হ'ল আমাৰ ইমান কম সময়ত আছে ব্ৰজ শৰ্মাৰ জীৱন দৃষ্টিভংগী গোটেইখিনি কোৱা অকণ টান আমি আমাৰ সময় প্ৰায় শেষ হৈ আহিছে গতিকে মই দুইজনকে 10 ছেকেণ্ড মাত্ৰ যে ব্ৰজ শৰ্মাৰ বিষয়ে আপোনালোকৰ মানে ক'বলগীয়া শেষ কথা লহকৰ ছাৰ শেষ কথাটো আপুনি ক'লেই কথাটো যে বহুত আমি মানে জপিয়াই যোৱাৰ নিচিনা হৈছে এইটো কিন্তু এটা খুব দৰকাৰী কথা কওঁ এইটো অসমৰ আমাৰ সমাজৰ কাৰণে সামাজিকভাৱে আনকি সাংস্কৃতিকভাৱেও খুব ইম্পৰ্টেণ্ট ব্ৰজ শৰ্মাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা এটা চেষ্টা দেখা যায় যেতিয়া অসমত ভ্ৰাম্যমানৰ সৃষ্টি কৰিছে ব্ৰজনাথ শৰ্মাই আৰু এটা কথা স্পষ্ট কৰিবলৈ শিলা কালিকা ওপৰত যাত্ৰা ষ্টাইলত কৰিছিল কিন্তু জন্মলগ্নৰে পৰা এই আসাম কোহিনুৰ অপেৰা পাৰ্টি থিয়েটাৰ হ'ল সেই তেওঁলোকে কিন্তু প্ৰত্যেকটা শ্ব' হলত কৰিছে
আমাৰ ভাস্কৰ নাট্য মন্দিৰত গুৱাহাটীৰ এমাহ ধৰি নাটক চলিছে ব্ৰজ শৰ্মাক আচলতে অসমৰ ভ্ৰাম্যমাণ নাট্য দলৰ মানে সৃষ্টিকৰ্তাৰ স্বীকৃতি তেখেতে পাব লাগে আপুনি কি এইখিনিত এইটোৱে মোৰো কথা একেটা কথাকে কৈছোঁ যে ব্ৰজ শৰ্মাই যিখিনি স্বীকৃতি অসম ভূমিত পাব লাগিছিল নাপালে আৰু অথচ কলিকতাৰ তেওঁৰ সমসাময়িক মানুহবিলাকে যথেষ্ট স্বীকৃতি পাইছে আৰু এটা কথা মই লগতে কৈছোঁ আজি যিকেইগৰাকী মহিলাৰ নাম আমি ক'লোঁ লহকৰ ডাঙৰীয়া বা আমি ক'লোঁ তেখেতৰ লগতে এই মহিলাকেইগৰাকী কি অন্য নোৱাৰিলেও তেওঁলোকৰ একোখন ফটো প্ৰতিটো থিয়েটাৰ হলত ওলোমাই থোৱাৰ দুয়োগৰাকীকে ধন্যবাদ জনালোঁ আপোনালোকে খুব মানে সুন্দৰ মানে শেষত আপোনালোকে সুন্দৰ কথা কৈছে আমি ডক্টৰ সীতানাথ লহকৰ ডাঙৰীয়া আৰু ভূপেন্দ্ৰ কুমাৰ গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু ব্ৰজনাথ শৰ্মাই অসমৰ সমাজ জীৱনত পাবলগীয়া স্বীকৃতি পাওক এই আশাৰে আজি আমাৰ আলোচনাৰ সামৰণি মাৰিছোঁ ধন্যবাদ